নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে কি, কম খৰচত আমি কেনেকৈ কম খৰচত দানাটো হয় তাৰ বিষয়ে মই ক'ম। আৰু দানা মই যোনবিলাক দানা দিওঁ মই সেইটো মই দেখাম আপোনালোকক। একদম কম খৰচত মই দানা বনাওঁ, কি দিওঁ কি নিদিওঁ মই তাৰ বিষয়ে মই ক'ম। কথাটো হৈছে কি, এতিয়া যদি আমি দানা পেকেট দানা কিনি আনি খুৱাওঁ তেতিয়া আমাৰ লাভটো কম হয়। আৰু 2 নম্বৰ কথাটো হৈছে কি, আমি ঘৰুৱা দানা বনাওঁ তেতিয়া আমাৰ লাভটো বেছি হয়। কি কাৰণে বেছি হয়? দানাৰ দামটো বেছি হয় আপোনাৰ। দানা এতিয়া গডৰেজ কোম্পানী ল'ব যায় তেতিয়া আমাৰ ইয়াত 2200 টকা লয় 50 কেজি। আৰু সোনাগল কোম্পানী দানা কিনিব যায় 50 কেজি বেগৰ তেতিয়া আপোনাৰ 1800 টকা লয়। আৰু আমি গাহৰি একটা বেচিব যাওঁ, আপোনাৰ গাহৰি এটা গাহৰিত মানে খুব বেছি পালে মানে আমি 20,000 বা 18,000 বা 15,000 তেতিয়া আমাৰ লাভটো নহয়গৈ। এটা কথা আছে কি, আপোনাৰ আপুনি গাহৰি পোৱালি কিনি আনে বেলেগৰ পৰা তেতিয়া মানে আৰু লাভটো কম হয় আমাৰ। সেইকাৰণে আমি এটা গাহৰি পোৱালি কিনিব যাওঁ তেতিয়া ভাল পোৱালি কিনিব যাওঁ তেতিয়া মানে আপোনাৰ এটা গাহৰি পোৱালিৰ দাম হয় 6,000 টকা ল'ব বা 5,000। তাৰ তলত আজিকালি গাহৰি পোৱালি নাপায়। আজিকালি ভাল গাহৰি পোৱালি যেনেকৈ হেমচিয়াৰ হৈ গ'ল, ডিউৰক পোৱালিটোত আৰু দাম হয়। ডিউৰক F1 গাহৰি এতিয়া আপোনাৰ 6,000 তলত নাপায়। আৰু লাষ্ট ব্লেকৰ গাহৰি পোৱালি সেইবিলাকো নাপায়। মানে যিকোনো গাহৰি পোৱালি ভাল ডাঙৰ জাতি এনেকৈ ভাল গাহৰি পোৱালি ল'বলৈ যায় তেতিয়া আপোনাৰ 7,000 টকাৰ তলত মানে একদম কমচে কম মানে 5,000 টকাৰ তলত নাপায় পোৱালি কম দামত। তো তেতিয়াহ'লে মানে কি হয়, আমাৰ মানে লাভটো কম হয়গৈ। আৰু নিজৰ পোৱালি হয়, যেনেকৈ আপুনি এটা গাহৰি পুহিলে তাৰে পোৱালি জগাই পিনি আপুনি গাহৰিটো পুহিলে তেতিয়া মানে লাভটো অলপ বেছি হয়। কি কাৰণে? পোৱালিৰ পইচাটো আপোনাৰ নিজৰে হৈ গ'ল। এটা পোৱালি 6,000 টকা কিনিবলগীয়া, সেই 6,000 টকাটো আপোনাৰ বাচি যায়। এই 6,000 টকাটো আপুনি দানা কিনে, কম খৰচত দানা বনাই খুৱায় তেতিয়া মানে লাভটো বেছি হয়। এটা গাহৰি নাই ক'লে আপোনাৰ 10,000 মান টকা আপোনাৰ লাভ হয়। তো সেইখিনিয়ে ক'ব লগা আছিলে। আৰু মই কি দিওঁ আপোনালোকক মই দেখাই আছোঁ, কৈ আছোঁ এতিয়া। মই দানা দিওঁ আপোনাৰ ভুচি দিওঁ আৰু চাপৰ দিওঁ। আৰু মই দানা দিওঁ, দানা মানে যেনেকৈ আপোনাৰ টোটেলি মোৰ 7টা গাহৰি আছে। 7টা গাহৰিত মই আপোনাৰ 3 কেজি দানা দিওঁ। 7টা গাহৰিত মোৰ 7টা গাহৰি বোলে, মোৰ 8টা গাহৰি আছে বৰটো মিলাই এনেকৈ 3 কেজি দানা দিওঁ। আৰু বাকী হেৰিবিলাক মই ভুচি দিওঁ, চাপৰ দিওঁ। এনেকৈ কৰি মই কম খৰচত গাহৰি পুহি আছোঁ। এতিয়াৰ পৰা নহয়, মই চুৰুবাটৰ পৰা মই যেতিয়াৰ পৰা গাহৰি পোৱালি আনিছোঁ এইবিলাক গাহৰি যেনেকৈ ডিউৰক F1 হৈ গ'ল, 2টা ডিউৰক F1 আনিছোঁ আৰু লেণ্ড্ৰেছ আনিছোঁ, হেমচিয়াৰ আনিছোঁ। মই এনেকৈ মানে কম খৰচত মই দানা নিজে বনাই পিনি মানে খুৱাই আছোঁ। মই পেকেট দানা, পিয়ৰ পেকেট দানা দিয়া নাই। মই পেকেট দানা খুৱাব যাওঁ তেতিয়া মানে মোৰ লাভটো নহয়গৈ। মানে দানা খোৱালে কি হয়, আপোনাৰ লাভটো কম হয়, খৰচাটো বেছি হয়। আমাৰ খৰচাটো নোলায়গৈ মানে দানা পিয়ৰ দানা খুৱাওঁ আমি। সেইটো কাৰণে মই কি কৰোঁ, আপোনাৰ সেই ভুচি আৰু দানা আৰু চাপৰ সেইকেইটা মই মিক্স কৰি পিনি খোৱাওঁ। মানে যেনেকৈ আপোনাৰ দানা 1 কেজি দানা গাহৰি এক টাইমত খাই নহয়, এক টাইমত 50 টকা খৰচা হ'লে মানে মোৰ তেতিয়া মানে মই লোকেল দানা যোনবিলাক মই দিওঁ মানে ভুচি দানা চাপৰ এইবিলাক মিক্স কৰি আৰু বেলেগ আছে সেইবিলাক দি বনালে মানে মোৰ এক টাইমত একটা গাহৰি আপোনাৰ 2500ৰ পৰা 30 টকা মানে হৈ যায় এক টাইমত। গোটেই মই 2 টাইম দানা দিওঁ। 2 টাইমত মোৰ দানা খৰচা হয় আপোনাৰ 50 টকা খৰচা হয় বা 60 টকা, বা মেডিচিনৰ লগত মিলাই পিনি মোৰ 60 টকা খৰচা হয়। মোৰ 40 টকা বাচি গ'ল একদিনত। মই তেনেকৈ ঠিক মানে কম খৰচত মানে গাহৰি পুহি আছোঁ। ব'লক এতিয়া আপোনালোকক মই দেখাম মই কি ভুচি দিওঁ। ভুচিটো 2টা আইটেম আছে, মই অথনি ক'লোঁৱে। আৰু দানা মই কোনটো দানা দিওঁ মই সেইটো আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে চাই ল'ব ভিডিঅ'টো। আৰু ভিডিঅ'টো ভাল লাগিলে মানে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে মানে শ্বেয়াৰ কৰি দিব। আৰু কমেণ্টত মই দেখাই আছোঁ। এয়া হৈছে দানা হয়, মই দানা ইয়াত এনেকৈ থওঁ। আৰু এইফালে হৈছে এইটো ভুচি আৰু এয়া হৈছে চাপৰ। আপোনাৰ এই দানা যোনটো গ্ৰ'ৱাৰ ফিড হয় এই দানাটো মই মগৰ পৰা মই 3 মগ ভিজাওঁ। মই ইয়াত এতিয়া মই অথনি বাল্টিঙত ভিজালোঁ, আপোনালোকক মই দেখাই আছোঁ। ইয়াত চাই লওক, ইয়াত দেখিছেনে আপোনালোকে? এই বাল্টিঙত মই ভিজালোঁ, মই এনেকৈ ভিজাই থওঁ।
ইয়াত চাই লওক মই বাল্টিঙত অথনি ভিজালোঁ মই ইয়াত মই 3 মগ আধা ভিজাইছোঁ মই এনেকৈ ভিজাওঁ এইটো মগৰ পৰা মই 3 মগ লৈ পিনে দানাটো তাত বাল্টিঙত ভিজাওঁ তাৰপিছত ভুচি দিবে এনেকৈ ঠিক আপোনাৰ এইটো এনেকৈ মগৰ পৰা মানে কি কৰোঁ মই এইটো মগৰ পৰা 7 মগ দিওঁ 7 মগ দিওঁ ইয়াৰ পৰা 7 মগ এনেকৈ ভিজাই থওঁ মই আধা ঘণ্টামান ভিজাই থওঁ এতিয়া মই ভিজা নাই এতিয়া ভিজাম তাৰপিছত এইটো হৈছে চাপৰৰ বস্তা এইটো আপোনালোকে চিনি পায় চাপৰটো গেলামাল দোকানত পাব এইটো এই চাপৰটো মই ইয়াৰ পৰা 1 মগ দিওঁ এনেকৈ দিওঁ 1 মগ দিওঁ 1 মগ এইটো মানে ভুচি আৰু চাপৰ একেলগত মই এইটো মিক্স কৰি পিনে এইটো মই আধা ঘণ্টামান ভিজাই থওঁ আধা ঘণ্টামান ভিজোৱা মানে তাৰ কাৰণ আছে কাৰণটো মই এতিয়া জনাই দিছোঁ ইয়াত আপোনাৰ চাউলৰ গুড়া আছে এইটো 1 নম্বৰ ভুচি আকৌ একদম মিহি ভুচিটো হয় এইটো আপোনাৰ 2 নম্বৰ ভুচিও থাকে ইয়াতকৈ অলপ ডাঙৰ থাকে এইটো আপোনাৰ সৰু মিলত পায় এইটো কিন্তু ডাঙৰ মিলত পায় ডাঙৰ মিলৰ পৰা আনিছোঁ মই এইটো ডাঙৰ মিলত এনেকৈ ভুচি পায় মিহি ভুচিটো ডাঙৰ মিলতো পায় আপোনাৰ 2 নম্বৰ 1 নম্বৰ ভুচি এনেকৈ পায় আপোনালোকে সুধি চাব 1 নম্বৰ ভুচি পাম নেকি 2 নম্বৰ ভুচি পাম নেকি এনেকৈ সুধি চাব 2 নম্বৰ কোনটো হয় 1 নম্বৰ কোনটো হয় এনে নিজে দেখাই দিব মিললাটো আৰু মই এইফালে আপোনাৰ হেৰি দিওঁ কি বুলি কয় মিনাৰেল মিক্সাৰ দিওঁ মিনাৰেল মিক্সাৰ কোনটো দিওঁ মই এটা আপোনালোকক মই দেখাই আছোঁ এইটো হৈছে মিনাৰেল মিক্সাৰ মই এইটো দিওঁ এইটো ডেইলি আপোনাৰ ইয়াত চামুচ একটা আছে চামুচৰ পৰা মই 2 চামুচ দিওঁ মই ইয়াত চামুচ থাকে এইটো 1.5 কেজি পেকেট হয় এইটো চাই লওক 1.5 কেজি পেকেট হয় এইটো আপোনাৰ 5 কেজি পেকেটো থাকে আপোনালোকে 5 কেজিটো আনি ল'লে বেছি লাভ হ'ব 1.5 কেজিটো ল'লে মানে অলপ দামটো বেছি পৰে যাৰ মানে 2-3টা গাহৰি আছে সিহঁতৰ কাৰণে ভাল হয় যাৰ মানে ধৰ আপোনাৰ 6টা 7টা বা 10টা 15টা গাহৰি থাকে তাৰ কাৰণে লছ হয় এইটো এইখিনি ক'ব লগা আছিলে আৰু মই দানা দিয়াটো আপোনালোকক মই দেখাম আপোনালোকে চাব মোৰ গাহৰিকেইটা মই কেনেকৈ দানা দিওঁ আপোনালোকেও এনেকৈ যদি কম খৰচত যদি পোহে তেতিয়া মানে লাভ বেছি হ'ব মই এনেকৈ লাভ পাওঁ আপোনাৰ এটা গাহৰি বেচিলে নাই ক'লেও 10,000 8,000 এনেকৈ 8,000 তলততো মানে মই আজিলৈকে পোৱা নাই এটা গাহৰিত সেইকাৰণে মই মানে বহুত কম খৰচত মই পুহি আছোঁ এই ভুচি আৰু এইবিলাক দি পিনি মানে মই কম খৰচত মানে গাহৰিটো পুহোঁ আৰু মাজে মাজে কি কৰোঁ মই কচু সিজাই দিওঁ সেইবিলাক কৰিলে মানে আপোনাৰ লাভটো বেছি হ'ব এইখিনি মই ক'বলগীয়া আছিলে আপোনালোকে চাই থাকিব মই দানা দিয়াটো দানাটো হয় ভুচিৰ লগত মই মিক্স কৰিম ভুচি আৰু দানা চাই লওক আপোনালোকে দানা আৰু ভুচি দানা আৰু ভুচি মিক্স কৰা হ'ব পানী অলপ কমটি আছে পানী অলপ দিম মগৰ পৰা 3 মগ দিওঁ একটা গাহৰিত এনেকৈ মিক্স কৰি পিনে পানীকৈ দিওঁ ইয়াত আৰু অলপ পানী দিম মই এনেকৈ পানীকৈ দিওঁ মই দানা গাহৰিত আপোনালোকে চাই লওক গাহৰিবিলাক খাব তেতিয়া আপোনালোকে চাব কেনেকৈ দিম মই গাহৰিবিলাক মই কেনেকৈ পানী দানা দিওঁ খাব এতিয়া ধুনীয়াকৈ খাব এতিয়া এইফালেও আছে এটা নহয় 2টা আছে এইজনকে এনেকৈ দিওঁ মই চবকে এনেকৈ পানী দিওঁ এইটো হয় মই গাহৰিক দানা দিয়াটো মই গাহৰিক এনেকৈ দানা দিওঁ পানীকৈ এইখিনি আপোনালোকক ক'বলগীয়া আছিলে আৰু দেখাবলগীয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে মানে শ্বেয়াৰ কৰি দিব আপোনালোকে এয়া চাওক চবকে মই এনেকৈ পানী দিছোঁ চব গাহৰিকেইটা এনেকৈ দিওঁ মই এয়া চাই লওক আপোনালোকে খুব ধুনীয়া খাইছে পানীকেইটা খাই খতম কৰিলে এইফালে এইটো এনেকৈ দিছোঁ ইয়াত দিছেনে আপোনালোকে এয়া চাওক এনেকৈ পানীকৈ দিওঁ এইফালে এনেকৈ দিছোঁ চব পানী দিছোঁ মই
দানা মই কেতিয়াওকে শুকানকৈ নিদিওঁ দানা। ইয়াত আছে আপোনাৰ ভুচি দানা, পেকেট দানা, তাৰপিছত আৰু চাপৰ এনেকৈ মিক্স কৰি দিওঁ। ইয়াত চব এনেকৈ দিওঁ মই গাহৰিকেইটা।